কিলো আহিলোঁ, আহি পেলাই কয়লা খনি উলিয়াই পেলাই আজি ইমান দিন সিঁচিব পৰা নাই। তো স্ৰোত কি কাৰণে সিঁচিব পৰা নাই, এই সিঁচিব নোৱাৰা কণ্ডিশ্যনটোত বিচাৰি পেলাই যিটো বস্তু পালোঁ, যিখন মই সাগৰ দেখা পালোঁ, এই সাগৰৰ লগত ইণ্টাৰলিংক হয় এই কয়লাৰ খনিটো। এখন বিশাল সাগৰ, এনেকৈ পানী আহে, এনেকৈ পানী মই যেতিয়া গোৱা গৈছিলোঁ বা মুম্বাই গৈছিলোঁ, যেতিয়া এই সাগৰবোৰৰ ওচৰত গৈছিলোঁ, এটা ফ্ল' আহে। মই আজি প্ৰথম এখন নদী দেখা পাইছোঁ। মই ব্ৰহ্মপুত্ৰ নদী তো তাতো যাওঁ কেতিয়াবা, আৰু মই পানীৰ অকণ ওচৰলৈ গৈ আছোঁ। এনেকুৱা পানীটো ফ্ল'টো মই জীৱনত দেখা নাই। এখন নদী, এখন কপিলী নৈ, আৰু কপিলী নৈখন এবাৰ চাওক। এনেকুৱা এখন ভয়ংকৰ নৈ, ভয়ংকৰ নহয়, আয়ে হয়, মা হয়, তেখেতো আৰু আয়ে হয় নিজৰ। যিকোনো নদীক মই আই, গংগা হওক, যমুনা হওক, মাত্ৰ পৃথিৱীত এখনেই নৈ আছে ই মেল হয়, ব্ৰহ্মপুত্ৰ নদী, ব্ৰহ্মাৰ পুত্ৰ হয়, বাকী সকলো নৈ আই হয়, কপিলী নৈ আয়ে হয়। তো মাৰ ওচৰত আহিছোঁ, আৰু মই ফ্ল'টো জানিব বিচাৰিছিলোঁ। মই সেইকাৰণে ভিডিঅ'টো বনাইছিলোঁ যে পানী ক'ৰ পৰা গৈ আছে। আজি ইমান অত্যাধুনিক মেচিন ব্যৱস্থা কিছুমান চলি আছে, তাৰপিছত পানী শুকোৱা কিয় নহয়, এনেকুৱা ফ্ল' আহিলে, এনেকুৱা বতাহৰ শব্দটো আপুনি শুনিছেনে নাজানো। ইজ ইট পচিবল? ইয়াৰ পৰা মাত্ৰ কিছু বেছি নহয়, মাত্ৰ এঘণ্টামানৰ এটা ডিষ্টেঞ্চ হয়। ইজ ইট পচিবল টু কিছুমান পানীৰ মেচিনেদি সেই পানীখিনি ৰখাটো সম্ভৱপৰ হ'ব পাৰে নেকি বাৰু? তো সেইটো বিয়ণ্ড ইমাজিনেশ্যন মোৰ লাগে। সাগৰত এনেকুৱা ঢৌ আহে, এখন নদীত নাহে। আৰু ইয়াৰ পিছতো তেওঁলোকে ডেভেলপ কৰিছে। মেঘালয় মানে আমাৰ গুৱাহাটীদি যোৱা আমি মেঘালয়খনৰ কথা কোৱা নাই। আমাৰ 3 কিলো হৈ পেলাই উমৰাংচু, ডিমা হাছাওদি জাষ্ট বৰ্ডাৰিঙত য'ত ৰিজাৰ্ভাৰটো আছে, এইটো অৰিজিনেল ৰিজাৰ্ভাৰ, এখন গেট হয়। এই গেটখনত পানীখিনি ব্লক কৰা হৈছে। তো ইয়াত এটা বিশেষ স্পীড আছে, বহুত পানী আছে, আৰু এই পানী এৰি দিব নোৱাৰে। এই পানী এৰি দিয়া এনেকুৱা নহয় যে এই পানীখিনি এৰি দিব পটকৈ, এৰি দিয়াৰ লগে লগে গোটেই আমাৰ নামনি অসমৰ মেক্সিমাম অংশৰ এফেক্টেড হ'ব। আৰু এই এৰিয়াটো প্ৰায় মোৰ মতেদি, মই ভাবিছিলোঁ প্ৰথম ক'লোঁ যে 100 কিলোমিটাৰ বুলি ক'লোঁ ৰেডিয়াছটো, পিছত গম পাইছোঁ যে 100 নহয়, কিন্তু 1000 কিলোমিটাৰৰো ওপৰত হ'ব নেকি, এনেকুৱা এটা মোক লাগিছে এতিয়া। পচিবল হয়নে নহয় মই নাজানো, ইমান মোৰ নলেজ নাই এইবোৰ, কিন্তু পানীৰ যিটো সোঁত, বতাহৰ যিটো সোঁত, আৰু মাজত থকা সৌখন ৰিজৰ্ট হয়, ৰাতি ইয়াৰ কালাৰ বেলেগ হয় বুলি কৈছে, মই নাজানো কথাটো। তো এনেকুৱা পৃথিৱীত আছে, জানাৰ যে অকণমান এক্সপ্ল'ৰ কৰি দিছোঁ, নাজানো এনেকুৱা কনচেপ্টটো নাই। পানী মাৰি দিছে গাত, কিন্তু অকণমান জনাইছোঁ ৰাইজক, চাই লওক। আৰু কেতিয়াবা আহিলে সেই উল্টা ৰাস্তাটো নল'ব, গুৱাহাটী হৈ পেলাই মেঘালয় নাযাব, ডিমা হাছাও হৈ মেঘালয় আহক, 3 কিলো হৈ উমৰাংচু হয়, ইয়াত এইবোৰ ৰিজৰ্ট আছে, আৰু অদ্ভুত জেগা আছে, ৰিজাৰ্ভাৰ আছে, আৰু কাহিনী বহুত আছে ইয়াত চাব। আৰু কালি সেই বিশেষ এটা ভিডিঅ' দিছিলোঁ যে ইভেন এনেকুৱা এটা পবিত্ৰ মন্দিৰ এটা আছে 3 কিলোত, য'ত এটা মন্দিৰ আছে গুহাৰ ভিতৰত। তো তাত সেই গুহাৰ ভিতৰত হয় নেকি মই নাজানো কথাটো। তো তাৰ পূজাৰীজনে ক'লে যে এখন বিশেষ নাও আছে তাত, সেই নাওখনৰ ভিডিঅ' মই ফেচবুক লিংকত দিছোঁ। নাওখন মই চালোঁ, অকণমান কষ্ট কৰি সোমাওঁ, প্ৰায় 4 কিলোমিটাৰমান সোমাব লাগিব এটা গুহাৰ মাজত। তাৰপিছত নাওখন দেখা পাব, নাওখন দেখা পাই মইতো পিকচাৰ উঠাব নোৱাৰিলোঁ, কাৰণ মোৰ মোবাইলবোৰ অলৰেডি ইতিমধ্যে লাইটৰ পাৱাৰটো কমি গৈছিল। আৰু কেতিয়াবা আহি পেলাই চাব, এক্সপ্ল'ৰ যদি কৰিব মন আছে, লেটছ চি। তাৰপিছত চাব, এনেই চাবলৈ এটা কথা ক'লোঁ। আৰু লাষ্ট ভিডিঅ'টো দিছোঁ, এই সূৰ্য দেৱতা আছে ওপৰত, আৰু এই পানীৰ সোঁত আছে। ধন্যবাদ। কেনেকুৱা পালে জনাব। মই জাষ্ট কথাবোৰ কওঁ ৰাইজক, মই ইমান ৱৰ্ডিং নাজানো বা এনেকুৱা প্ৰফেচনেল নহয়, আৰু মোৰ দৰকাৰ নাই এইবোৰ প্ৰফেচনেল হোৱা, জাষ্ট ক'ব লাগে, যিটো মোৰ ডিউটি বুলি মই ভাবিছোঁ। অনলি ফৰ ইউ। থেংক ইউ।